40 বছৰ আগত মৰাণ সমাজত এখন যজ্ঞ পতা হৈছিল। সেই যজ্ঞখন আমাৰ পূৰ্বপুৰুষ তেখেতলোকে আগবাঢ়ি আহি এখন যজ্ঞ পতা হৈছিল আৰু আজি নতুন প্ৰজন্ম আৰু আমাৰ নতুন দিশৰ আমি প্ৰচেষ্টা চলাই আহি শ্ৰী শ্ৰী সাৰ্বজনিক দুৰ্গা পূজা 50 বছৰ যিটো গোল্ডেন জুবলি আমি পাতিছোঁ 2023 চনৰ পৰা আৰম্ভণি কৰিছিলোঁ। ফাৰ্ষ্ট ফেজত আমি দুৰ্গা পূজা পতা হৈছিলে। দ্বিতীয় ফেজত আমি শতচণ্ডী মহাযজ্ঞ নৱকুণ্ডীয় মহাযজ্ঞ আমি অনুষ্ঠানটো পাতিব লৈছোঁ। এই অনুষ্ঠানটো মৰাণৰ কামনা এখন সন্মিলিত শান্তি যিটো জেগাত আমি বসবাস কৰিছোঁ সেই জেগাত তাৰ উন্নয়ন আৰু প্ৰতিটো মানুহ প্ৰতিটো সমাজৰ উন্নয়ন এবং শান্তিৰ বাবে এই যজ্ঞখন পতা হৈছে। তাৰ বাবে বানাৰস কাশীৰ পৰা আমাৰ নিমন্ত্ৰিত কৰি আনিছোঁ। আমি বৈদিক যিখিনি ডক্টৰেট মানুহ যিখিনি শিক্ষিত ইউনিভাৰ্চিটি চলায় তাৰ পৰা বৈদিক মানুহ আমি মাতি অনা হৈছে আৰু তেখেতলোকক আমি এই গোটেই যজ্ঞ অনুষ্ঠানটো সঞ্চালিত কৰিবৰ বাবে তেখেতলোকক আমি আগবঢ়াই লৈ যাবলৈ কৈছোঁ। 9 দিন এই কাৰ্যসূচী চলিব। তাত এই যজ্ঞস্থলী আপোনালোকে দেখিছে, ইয়াত এই কুণ্ডত আমি আহুতি দিয়া হ'ব আৰু এই প্ৰচেষ্টাটো আমি চলাইছোঁ যিহেতু জনকল্যাণ গোটেই আমাৰ যিমান জনগোষ্ঠী আছে তেখেতৰ মাজত এখন সন্মিলিত এখন হয় বুলি আমি আগবাঢ়ি আহিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।